Welcome my second channel Big Boss Mati. Big Boss Mati আপোনাক স্বাগতম জনাও। মই আজি আসাম পুলিচৰ বিষয়ে আলোচনা কৰিম। আসাম পুলিচৰ এখন নটিচ আহিছে নতুনকৈ। তাৰ বিষয়ে আজি আমি বহলাই আলোচনা কৰিম। তেনেহলে পলম নকৰো বন্ধুসকল, আমি ভিডিওটো আৰম্ভ কৰিব পাৰো। হেল্ল' গাইস, আসাম পুলিচ তৰফৰ পৰা এখন নটিচ আহিছে আৰু নটিচখন কি লিখা আছে আজি আপোনাক দেখুৱাম। আশা কৰিছো সম্পূৰ্ণকৈ ভিডিওটো চাই ভাল পাবা। আহক আমি তেনেহলে ভিডিওটো আৰম্ভ কৰোঁ। কেইদিনমান আগত ভিডিওটো আলোচনা কৰিছো আসাম পুলিচৰ ইন্টাৰভিউ হ'ব। আসাম পুলিচে পাতিব, সিহঁতক যদি নিজাকৈ পাতিব লাগে এনেতে ইন্টাৰভিউ পাতিব নোৱাৰিব। সেইদিনা ডিজিপি এইটো কথা কৈছিল। সিহঁতৰ নিজাকৈ কিছুমান বস্তু নাই, যেনে বহুতখিনি টেকনলজি নাই, বহুতখিনি বস্তু ইউজ কৰিব লাগিব বা ৰানিং কৰিবৰ সময়ত ছাৰে চাই থাকিব পাৰিব। ডৰণ লগাবলৈ, CC কেমেৰা লগাবলৈ, এইবোৰ বস্তু লগাবলৈ হ'লে ভালকৈ আনিব লাগিব। সিহঁতৰ টেঞ্চাৰক দিছে আৰু এই টেঞ্চাৰবোৰে বেলেগ কোম্পানী দিছে বস্তুবোৰে, আৰু তাৰ পৰা আসাম পুলিচ ল'ব। এতিয়া নটিচখনত এইটোৱে লিখা আছে, সকলো বস্তুখিনি যাতে সোনকালে লাগিব, সেইকাৰণে আসাম পুলিচে বেলেগ কোম্পানীৰ পৰা সকলোখিনি বস্তু ল'ব পাৰে। তাৰ যিখিনি বস্তু লাগে সেই কোম্পানীৰ পৰা ল'ব পাৰে। সকলোৰ লগতে যাতে পঠাব পাৰে, ধুনীয়াকৈ ইণ্টাৰভিউ পাতিব পাৰে। আপোনালোকে যাতে ধুনীয়াকৈ ইণ্টাৰভিউ পাতিব পাৰে বা দিব পাৰে। কিছুমান টেণ্ডাৰক ইয়াৰ ইণ্টাৰভিউ নৱেম্বৰৰ পিছৰ পৰা অনুষ্ঠান হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰেক্টিচ কৰি থাকক। ইণ্টাৰভিউ হ'বই ডিচেম্বৰত নহ'লেও জানুৱাৰীত নহ'লেও মুঠতে মাৰ্চৰ ভিতৰত ইণ্টাৰভিউ পাতিবই। ডিজিপি ছাৰে সম্পূৰ্ণ কৰি নটিচত দিয়া আছে। বন্ধুসকল, টেণ্ডাৰটো বেছি দিন নালাগে। আপোনালোকে এডমিট আহি যাব, আপোনালোকে সাজু হৈ থাকিব আৰু এডমিট দিয়াৰ পিছত ইণ্টাৰভিউ হ'বলৈ বেছি দিন নাথাকিব। আপোনালোকে ৰানিং কৰি থাকক বা প্ৰেক্টিচ কৰি থাকক। আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে বিগ বছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে টেনশ্যন নকৰিব, ইণ্টাৰভিউটো কোনো কোম্পানীৰ দায়িত্ব দিয়া হোৱা নাই বৰ্তমান লাগি। আসাম পুলিচে নিজেই পাতিবলৈ ল'ব আৰু তেওঁলোকে টেণ্ডাৰৰ বলক দায়িত্ব দিছে, আৰু যিসকল টেণ্ডাৰক দায়িত্ব দিছে তেওঁলোকৰ পৰা ক্ৰয় কৰিব। CC কেমেৰা, ড্ৰোন কেমেৰা, যিকোনো কিছুমান লাগতিয়াল সামগ্ৰী তেওঁলোকে আসাম পুলিচে লাগতিয়াল সামগ্ৰীখিনি প্ৰয়োজন হ'লে তেওঁলোকে নিজেই ইণ্টাৰভিউ ল'বলৈ সমৰ্থন হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰ লাইক কমেণ্ট পাম বুলি আশা থাকিল।